আপোনাৰ প্ৰাৰ্থীগৰাকীৰ হৈ আপুনি বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছে, কি দেখিছে এইবাৰ লোকসভা? মই প্ৰথমতে আমি এটা কথা গৰিহণা দিছো যে যোৱা পৰহিৰ মানে এটা আলোচনা চক্ৰত আমাৰ আচাৰ নেতা ষ্টিফেন লাকৰা, যি আমাৰ অবড়ো ৰাইজৰ হিয়াৰ আমঠু, তেখেতক আক্ৰমণ কৰা হৈছিল ইউ পি পি এলৰ কৰ্মীৰ দ্বাৰা। ঠিক তেনেকৈ তাত এবিএমচি কৰ্মী আক্ৰান্ত হৈছিল। মই গৰিহণা দিছো আৰু ভৱিষ্যতে সুকীয়া দিছো এনেকুৱা যাতে ঘটনা কেতিয়াও নকৰে। তেওঁলোকে ৰাজনীতি ক'বলৈ অহা নাই, কিন্তু আমাৰ ছাত্ৰ নেতাসকলে যে হাত নুঠায়। দ্বিতীয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিখিনি কথা কৈছে মোৰ খুব ভাল লাগিছে। ইতিমধ্যে তেওঁলোকৰ মেচ ফিক্সিং আছিল, কিন্তু তেওঁলোকে ভবা নাছিল যে নৱসেনাক তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে নমিনেশ্যন কেঞ্চেল কৰাৰ পিছত আকৌ মানে কোনোবা ইঞ্জিনিয়াৰ বিনিতা ডেকা আহিব। আজি তেওঁলোকে গমো পাইছে যে ইভেন তেওঁলোকৰ বিজেপি কৰ্মীখিনিও এটা সিদ্ধান্ত লৈছে যে তেওঁলোকৰ কাৰণে কিন্তু ট্ৰেক্টৰ বিকল্প নহয়। আৰু বাকীবিলাকৰ কথা ক'ব লগাই নাই। টৰ্চ লাইটৰ বেটাৰী কিন্তু আমাৰ জনসাধাৰণ, কাৰণ দুয়োবাৰ 2014, 2019 মোদী ডাঙৰীয়াও আছিলে আৰু হিমন্ত বিশ্বও আছিলে। তেওঁলোকে বহুত চেষ্টা কৰিছিল আমাক হৰোৱাৰ কাৰণে। আজি হিমন্ত বিশ্ব ডাঙৰীয়াই আমাৰ এটা জেগাত কিছুমান জেগাত কৈছিল যে আপোনালোকে হীৰাবাদ দিয়ক, আপোনালোকে সোণা লওক, কিমান লাগে, বোৱাৰীৰ কাৰণে লাগে, বেটীৰ কাৰণে লাগে, মাকৰ কাৰণে লৈ লওক। আৰু এইবাৰ এই কথাটো কৈছে। দ্বিতীয়তে তেওঁলোকে এটা কথা, তেওঁলোকে হেনো আমাৰ চি ব্লক এ ব্লকলৈ মাটিৰ পাত্তা দিব। মই হিমন্ত বিশ্ব ডাঙৰীয়াক এটাই পৰামৰ্শ দিম, আপুনি আজিয়ে প্ৰমোদ বড়ো আৰু ফেৰেংগাক কৈ দিয়ক যে আপোনালোকে দুয়ো পদত্যাগ কৰক, নহ'লে BTC ৰাইজে আপোনালোকক মানে ভোট নিদিয়ে। কাৰণ চি ব্লকৰ কেইবামাহ আগতে ফাইল গৈ ফেৰেংগা তাতে পৰি আছে। তেওঁলোকে কৈছে যে চহী নকৰোঁ ইলেকশ্যন যোৱাৰ পিছত, কাৰণ ইলেকশ্যন যোৱাৰ পিছত দৰকাৰ নাই। ঠিক তেনেকৈ বহু মানুহে কৈছিল, তেওঁলোকে কৈছে আমি দৰকাৰ হ'লে ভোট নালাগে, আমাক মাতি নিদিম। এতিয়া তেওঁলোকে মাতি দিব পৰা হৈছে, কিবা কৰিব পাৰিছে। মই বেলেগ কথা নকওঁ। আমাৰ যিসকলে লিখি দিছিল আমাৰ শৰ্মা ডাঙৰীয়াক ভাষণবিলাক, তেওঁলোকক সোধকচোন যে যেতিয়া BTC ইলেকশ্যন কৰি তেওঁ আহিছিল, তেওঁতো কৈছিল 15 দিনত মাটি পাত্তা হৈ যাব। কেইজনক মাটি পাত্তা দিলে? আজি যিটো ব্লেম মোক দিছে, ঠিক আছে, ধৰণীধৰ সৰুকোঁচ কোন আছিল? পঢ়া কালত তেওঁ সৰুকোঁচ আছিল। 2বাৰ MLA হৈছিল, তেওঁ মানে ধৰণীধৰ দাস হ'ল। 4বাৰ MP হ'ল, ধৰণীধৰ বসুমতাৰী হ'ল। আজি তেওঁলোকে নৱসেনাক জেলত দিব, ফাঁচি দিব। ঠিক আছে, মইতো কৈছোঁ বন্দুকৰ গুলি পাতি লোৱাৰ কাৰণে মই ৰেডি আছোঁ। তেতিয়াহ'লে ধৰণীধৰ বসুমতাৰী আপোনালোকে কি কৰিব? স্বৰ্গৰ পৰা মাতি নেকি জেলত সোমাব, ফাঁচি দিব? সেইটো কৰক। নৱসেনা এইবিলাক কেয়াৰ নকৰে। তেওঁলোকে যিমানে যি কৰক, আপোনালোকে দেখিব 7 তাৰিখত কমেও 1.5 লাখৰ পৰা 2 লাখ মাৰ্জিন লৈ বিনিতা ডেকা MP হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।